কথাটো এনেকৈও কোৱা হয় যে এখন তাল অকলে নাবাজে, তাত কিবা তাল বজাবজি কৰি আছে কিজানি, সেইকাৰণে এনেকুৱা এটা অৱস্থালৈ আহিছে। আমাৰ সকলোৰে নিজৰ নিজৰ ধৰ্ম মতাদৰ্শ মনাৰ যিটো অধিকাৰ আছে সেইটোৱে মূল কথা। তেওঁলোকে খ্ৰীষ্টান ৰাজ্য বুলি কোৱাটো বৰ উচিত হোৱা নাই। তেনেকৈ সকলো নাগৰিকৰ যিটো অধিকাৰ সেইটো তাতে কৰিবলৈ দিব লাগিব, চৰকাৰে সেইটো নিশ্চিত কৰিব লাগে। আৰু এই পৰিস্থিতি কেলে হ'ল, অৰুণাচল চৰকাৰে সেইখিনি নিজে আত্মমন্থন কৰক। আৰু এনেকুৱা কোনে কৈছে মই নাজানো, কিন্তু বাতৰি কাকতত পাই আছোঁ। এইবিলাক বৰ ভাল কথা নহয়, কিন্তু বিজেপি চৰকাৰৰ দিনত কিয় এনেকুৱা ধৰণৰ ইমান উগ্ৰতা হৈছে সেইটোও চাবলগীয়া কথা। এতিয়া দেখা গৈছে যে শেহতীয়াভাৱে গামোচাক লৈ যথেষ্ট বিতৰ্ক হৈ আছে। এতিয়া অমিত শ্বাহ অসমলৈ আহিল, গামোচা নল'লে। একে সময়তে ৰাহুল গান্ধীৰ ভিডিঅ' ভাইৰেল হৈছে। মই এই বিষয়ত বেছি কথা ক'ব বিচৰা নাই। কাৰণটো হ'ল যে কোনে কি কাৰণে কোন সময়ত গামোচা লোৱা নাই সেই কথাটো নজনাকৈ ক'ব নোৱাৰি। অমিত শ্বাহ ডাঙৰীয়া প্ৰথম দিনা লোৱা নাই, মই নিজেও দেখিছোঁ। তেওঁলোকে হাততে বিদুৰ কৰিছে। ডিঙিত এলাৰ্জি হৈ আছিল নেকি মই নাজানো। তেনেকৈ ৰাহুল গান্ধী ডাঙৰীয়াৰো কিবা এটা হ'ব পাৰে, সেইকাৰণে তেওঁ নল'ব পাৰে। কিন্তু তাৰপিছত তেওঁ লোৱাৰ কামো আছে। আজি তেওঁ কাৰোবাক দলিয়াই দিছে বুলি কৈছে। দলিয়াই দিয়া প্ৰকৃততে সেইটো কাৰোবাক তেওঁ মৰম কৰি পেলাই তেওঁক দিয়া গামোচাখন আচলতে গাড়ী ৰখাই পেলাই কৰাটো অসুবিধা। সেই গতিকে তেনেকৈ দিছে কাৰোবাক, এইটো মাটিত পেলাই দিয়া নাই। সেই গতিকে এইবিলাক বিতৰ্ক মই কৰা নাই, মই ইমানটো ক'ব নোৱাৰিম। কিন্তু মই ভাবোঁ যে গামোচাখন আমাৰ সকলোৰে আদৰৰ, কিন্তু চৰকাৰৰ এটা দুখ আছে। মই নিজেই লাজ পাইছোঁ, মই বিধানসভাতো এই কথা উত্থাপন কৰিছোঁ সিদিনা, যে এহতীয়া গামোচাবিলাক লৈ মানে আমাক সম্বৰ্ধনা জনাবলৈ মানুহবিলাকে ঘূৰি ফুৰে। মই কওঁ গামোচাই নিদিবি বোলো, হাতে বোৱা নহ'লে এনেকৈ সন্মানৰ নামত অসন্মান কৰাটো উচিত নহয়। আৰু এই চৰকাৰখনৰ এইটো দুৰ্বলতা যে সিদিনা গুৱাহাটী ৰেল ষ্টেচনত বস্তাই বস্তাই গামোচা আহিছে, আৰু চৰকাৰে গামোচা বাহিৰা কাপোৰ এইবিলাকৰ বিৰুদ্ধে বেন কৰি থোৱাৰ পিছতো একো কৰিব পৰা নাই। ইমান যদি আৰু এনেকুৱা প্ৰট'কল থাকে, তেওঁ নহাই ভাল ইয়ালৈ। মই অমিত শ্বাহ ডাঙৰীয়াক এনেকুৱা প্ৰট'কল থাকিলে ইয়ালৈ অহা উচিত নহয়। আৰু আগতীয়াকৈ তেতিয়াহ'লে কি কি কৰিব পাৰিব কৰিব নোৱাৰিব সেই কথাখিনি জনাই দিবলৈ কৈছোঁ। ৰাণা গোস্বামী ডাঙৰীয়াই যিখিনি কথা কৈছে মই ভাবোঁ এয়া সত্য কথা নহয়। কাৰণ তাৰ পিছদিনাখনতো লোৱা দেখিছোঁ। যোৰহাটত প্ৰট'কল নাইকিয়া হৈছে মানে কি, তাতে আলফা আছে বা কিবা আছে বুলি ভাবিছে নেকি? যিকেইজনে যিটো আমাৰ ৰৰৈয়া এয়াৰপৰ্টত, যিটো ডিফেন্সৰ এয়াৰপৰ্ট, তাত যাবলৈ পাইছে। আৰু তেওঁক মই অন্য তাৰ পৰৱৰ্তী দিনাখন, তাৰ পিছৰ দিনাখন গামোচা লোৱা দেখিছোঁ। সেইদিনাখন প্ৰট'কল কিয় ভংগ কৰিলে? এইটো কথা ৰাণা গোস্বামীয়ে একেবাৰে পাতল যুক্তি দিছে। মই কৈছোঁৱে সেইটো কথা। মানে প্ৰতিবাদ প্ৰকৃততে অকল সেইটোৱে নহয়, প্ৰতিবাদ কৰিব লাগিছিল গুৱাহাটী ৰেল ষ্টেচনত কেনেকৈ গামোচা আহিবলৈ পালে বস্তাই বস্তাই, তাৰ কাৰণে কোন দোষী তাৰ তদন্ত কমিটি, এখন SIT, আৰু আমাৰ অসম চৰকাৰৰ পাৰদৰ্শী বিষয়া যেনেকৈ গৌৰৱ গগৈৰ পত্নীৰ কাৰণে পঠাই আছে, গুজৰাটলৈ পঠাব লাগিছিল। ৰেলৰ চালানখন চাই পেলাই কোন জেগাৰ পৰা আহিছে তাৰ তদন্তটো কৰা হ'লে মই ভাল পালোঁ হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।